ব্ৰেণ্ড ভাৰ্চেছ প্ৰডাক্ট এই বিষয়টোৰ ওপৰত এটা দীঘলীয়া আলোচনা মই ইতিমধ্যে স্কুলত আগবঢ়াইছোঁ। যিসকলে সেইটো ভিডিঅ' চাবলৈ টান পায় দীঘল কাৰণে, তেওঁলোকৰ কাৰণে ছুটি শ্বৰ্ট ভিডিঅ' এইটো চাই যদি ইচ্ছা কৰে সেইটোলৈকে যাব পাৰে। বিষয়টো আছিল কিছুমান প্ৰডাক্ট আমি কিছুমান পপুলাৰ ব্ৰেণ্ডৰ নামেৰে চিনি পাওঁ বা তেনেকৈ কওঁ। যিবিলাক ব্ৰেণ্ড বা যিবিলাক কোম্পানী বেছি জনপ্ৰিয় হৈ গ'ল, সেই নামটোৰেই গোটেই প্ৰডাক্টটোৰ নাম বা সামগ্ৰীটোৰ নাম মানুহে কোৱা আৰম্ভ কৰে বা তেনেকৈ চিনাকি হৈ পৰে, জনপ্ৰিয় হৈ পৰে নামবোৰ। কেইটামান উদাহৰণ আমি জানোৱেই, যেনেকৈ চাৰ্ফ। বহুত মানুহে ডিটাৰজেণ্ট পাউডাৰ মানে চাৰ্ফ বুলি ভাবে। চাৰ্ফ এটা প্ৰডাক্ট নহয়, ব্ৰেণ্ড নেম। কলগেট এটা ব্ৰেণ্ড নেম, কিন্তু প্ৰডাক্টটো হ'ল টুথপেষ্ট। কিছুমান মানুহে যিকোনো টুথপেষ্টকে কলগেট বুলি কয়, যেনেকৈ সকলো নুডলছকে মেগী বুলি কোৱা হয়, কিছুমান মানুহে কয়। গডৰেজ, ষ্টীল আলমেৰা, এইটো ষ্টীল আলমেৰা গডৰেজ বুলি কোৱা আৰম্ভ কৰে মানুহে। VIP মানে ব্ৰিফকেছ, প্ৰডাক্টটো ব্ৰিফকেছ, কিন্তু মানুহে VIP বুলি কয়। ডালডা মানে হ'ল, ডালডা আচলতে এটা প্ৰডাক্ট নহয়, ব্ৰেণ্ড নেম, কোম্পানীৰ নাম। প্ৰডাক্টটো হ'ল বনস্পতি ঘি বা হাইড্ৰজেনেটেড ভেজিটেবল অইল। মবিল আচলতে এটা কোম্পানীৰ নাম, প্ৰডাক্টটো হ'ল ইঞ্জিন অইল। মবিলটো এটা ব্ৰেণ্ড নেম। জেৰক্স এটা ব্ৰেণ্ড নেম, আমেৰিকান কোম্পানী। প্ৰডাক্ট বা কামটো হ'ল ফটোষ্টেট বা জেৰ'গ্ৰাফী। হেণ্ডিকেম, ছনী হেণ্ডিকেম এটা ব্ৰেণ্ড নেম। বস্তুটো হ'ল কেমকৰ্ডাৰ, সৰু যে কেমেৰা আছিল। JCB এটা কোম্পানীৰ নাম, ব্ৰেণ্ড নেম। বস্তুটো এক্সকেভেটৰ বা বুলডোজাৰ। স্কুটি এটা TVSৰ ব্ৰেণ্ড নেম। স্কুটাৰ হ'ল গাড়ীখনৰ নাম।